মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোকক মোৰ ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজি আমি ক্লাছ 6ৰ সমাজ বিজ্ঞান কিতাপখনৰ 7 নম্বৰ পাঠত থকা অসম, জলবায়ু, প্ৰাকৃতিক উদ্ভিদ, বন্যপ্ৰাণী আৰু কৃষি এই পাঠটোৰ অনুশীলনী থকা প্ৰশ্ন উত্তৰখিনি আলোচনা কৰিম। তোমালোকে যদি এতিয়ালৈকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা আৰু ভিডিঅ'টো ভাল লাগিলে লাইক কৰিবা, কমেণ্ট কৰিবা আৰু ভিডিঅ'টো তোমালোকৰ বন্ধু-বান্ধৱীক শ্বেয়াৰ কৰি দিবা। এতিয়া 1 নম্বৰৰ ক নম্বৰ প্ৰশ্নটো হ'ল অসমৰ একেবাৰে পশ্চিম সীমাত অৱস্থিত ৰাষ্ট্ৰীয় উদ্যানখনৰ নাম কি? এতিয়া উত্তৰটো হ'ব ৰাইমনা ৰাষ্ট্ৰীয় উদ্যান। তাৰপিছত খ নম্বৰ প্ৰশ্নটো হ'ল চিৰসেউজীয়া উদ্ভিদৰ প্ৰধান বৈশিষ্ট্য কি? এতিয়া উত্তৰটো হ'ব চিৰসেউজীয়া উদ্ভিদৰ প্ৰধান বৈশিষ্ট্য হ'ল এই উদ্ভিদবিলাকৰ পাত সদায় সেউজীয়া হৈ থাকে। তাৰপিছত গ নম্বৰ প্ৰশ্নটো হ'ল মানাহ ৰাষ্ট্ৰীয় উদ্যান কোন জিলাত অৱস্থিত? এতিয়া উত্তৰটো হ'ব বাক্সা আৰু চিৰাং জিলাত। তাৰপিছত খ নম্বৰ প্ৰশ্নটো হ'ল প্ৰাকৃতিক উদ্ভিদ বুলিলে কি বুজা? এতিয়া উত্তৰটো হ'ব মানুহৰ প্ৰভাৱ নপৰাকৈ বা লালন পালন নোপোৱাকৈ প্ৰাকৃতিকভাৱে ডাঙৰ দীঘল হোৱা গছ-গছনিকে প্ৰাকৃতিক উদ্ভিদ বোলা হয়। এইবাৰ মই তোমালোকক 2 নম্বৰত থকা এই গোটেইকেইটা প্ৰশ্নৰ উত্তৰ লিখি দিম। এতিয়া ক নম্বৰ প্ৰশ্নটো হ'ল জলবায়ু বুলিলে কি বুজা? এতিয়া উত্তৰটো হ'ব একোটা অঞ্চলৰ কমেও 50 বছৰৰ সূৰ্যৰ পোহৰ, বায়ুৰ উষ্ণতা আৰু চাপ, বতাহ, বৰষুণ, আৰ্দ্ৰতা আদিৰ গড় অৱস্থাটোক সেই অঞ্চলৰ জলবায়ু বোলে। এইবাৰ খ নম্বৰ প্ৰশ্নটো হ'ল অসমৰ প্ৰধান ঋতু কেইটা আৰু কি কি? এতিয়া উত্তৰটো হ'ব অসমৰ প্ৰধান ঋতু 4টা। সেই ঋতু 4টা হ'ল গ্ৰীষ্ম ঋতু, বৰ্ষা ঋতু, শৰৎ ঋতু আৰু শীত ঋতু। এইবাৰ গ নম্বৰ প্ৰশ্নটো হ'ল বৰ্ষাকাল ধান খেতিৰ বাবে উপযোগী হোৱাৰ কাৰণ কি? এতিয়া উত্তৰটো হ'ব ধান খেতি ভাল হ'বলৈ তাপ আৰু বেছি পৰিমাণৰ বৰষুণৰ আৱশ্যক। বৰ্ষাকালত যথেষ্ট বৰষুণ হয় আৰু উষ্ণতাও বেছি থাকে। সেইবাবে বৰ্ষাকাল ধান খেতিৰ বাবে বেছি উপযোগী। এইবাৰ খ নম্বৰ প্ৰশ্নটো হ'ল কৃষিৰ লগত জলবায়ুৰ সম্পৰ্ক কেনেধৰণৰ? এতিয়া উত্তৰটো হ'ল কৃষিৰ লগত জলবায়ুৰ ওতঃপ্ৰোত সম্পৰ্ক আছে। যিকোনো এখন ঠাইৰ কৃষি সেই ঠাইখনৰ জলবায়ুৰ ওপৰত নিৰ্ভৰশীল। জলবায়ুৰ ওপৰত ভিত্তি কৰি গোটেই বছৰটোক প্ৰধানকৈ 4টা ঋতুত ভাগ কৰা হৈছে। এই 4টা ঋতুত বায়ুৰ চাপ, উষ্ণতা, বৰষুণৰ পৰিমাণ আদি বেলেগ বেলেগ হয় বাবে ঋতু অনুসৰি ভিন ভিন খেতি কৰা হয়। এইবাৰ 9 নম্বৰ প্ৰশ্নটো হ'ল চিৰসেউজীয়া উদ্ভিদ আৰু পৰ্ণপাতী উদ্ভিদৰ প্ৰধান পাৰ্থক্যসমূহ কি কি? এতিয়া উত্তৰটো হ'ব চিৰসেউজীয়া উদ্ভিদ আৰু পৰ্ণপাতী উদ্ভিদৰ প্ৰধান পাৰ্থক্যসমূহ হ'ল 1 নম্বৰ চিৰসেউজীয়া উদ্ভিদসমূহৰ পাত সদায় সেউজীয়া হৈ থাকে। এই উদ্ভিদৰ গোটেইবোৰ পাত একেলগে সৰি নাযায়। আনহাতে পৰ্ণপাতী উদ্ভিদৰ সকলোবোৰ পাত বছৰটোৰ ভিতৰত এবাৰ সৰি যায় আৰু কিছুদিন পাছত পুনৰ কুঁহিপাত ওলাবলৈ ধৰে। 2 নম্বৰ চিৰসেউজীয়া উদ্ভিদক 200 চেণ্টিমিটাৰতকৈ অধিক বৰষুণৰ আৱশ্যক। আনহাতে পৰ্ণপাতী উদ্ভিদক 80 চেণ্টিমিটাৰৰ পৰা 200 চেণ্টিমিটাৰ গড় বৰষুণ লাগে। এইবাৰ প্ৰথম 6 নম্বৰ প্ৰশ্নটো হ'ল গছ-গছনি আমাক কিয় লাগে আলোচনা কৰা। এতিয়া উত্তৰটো হ'ব গছ-গছনি আমাৰ বাবে খুবেই প্ৰয়োজনীয়। গছ-গছনিয়ে এৰি দিয়া অক্সিজেন গেছ আমি উশাহত লওঁ। গছ-গছনিয়ে আমাৰ বায়ুমণ্ডলৰ প্ৰদূষণ নিয়ন্ত্ৰণ কৰে। গছৰ শিপাই মাটিত খামুচ মাৰি ধৰি ভূমিক্ষয় ৰোধ কৰে। গছৰ পৰা আমি ঘৰ-দুৱাৰ, চাং, দলং আদি নিৰ্মাণ কৰাৰ লগতে চকী, মেজ আদিকে ধৰি বিভিন্ন ধৰণৰ আচবাব তৈয়াৰ কৰি লওঁ। ইয়াক আমি ইন্ধন হিচাপেও ব্যৱহাৰ কৰোঁ। তদুপৰি অসমৰ হাবিত পোৱা বিভিন্ন ধৰণৰ ঔষধি গছ
বিভিন্ন বেমাৰৰ ঔষধ হিচাপে ব্যৱহাৰ কৰোঁ। এইবাৰ দ্বিতীয় 6 নম্বৰ প্ৰশ্নটো হ'ল গছ-গছনি আৰু বন্যপ্ৰাণী সংৰক্ষণৰ প্ৰয়োজনীয়তা কি আলোচনা কৰা। এতিয়া উত্তৰটো হ'ব গছ-গছনি অবিহনে পৃথিৱীৰ উপৰিভাগ সৌন্দৰ্যহীন। পৃথিৱীৰ সৌন্দৰ্য ৰক্ষাত গছ-গছনিয়ে সহায় কৰে। উদ্ভিদসমূহে জীৱজগতক সুৰক্ষা দি থকাৰ উপৰি মানুহৰ জীৱন ধাৰণত বিশেষভাৱে সহায় কৰি আহিছে। কিন্তু জনসংখ্যা বাঢ়ি অহাৰ লগে লগে খেতি-বাতি কৰা, বাট-পথ নিৰ্মাণ, গাঁও চহৰ আদি স্থাপনৰ বাবে অধিক ঠাইৰ আৱশ্যক হৈছে। ফলত যধে-মধে গছ-গছনি কটা, বনৰ জীৱ-জন্তু হত্যা কৰা, পাহাৰ কাটি দ ঠাই পুৰোৱা, য'তে ত'তে খনন কাৰ্য কৰা দেখা যায়। এনে কাৰ্যই বন্যপ্ৰাণীৰ বাসস্থান, খাদ্য আদিৰ ক্ষেত্ৰত সংকটৰ সৃষ্টি কৰিছে। গছ-গছনি আৰু বন্যপ্ৰাণী নাথাকিলে প্ৰকৃতিৰ ভাৰসাম্য নোহোৱা হৈ যাব। সেইবাবে গছ-গছনি আৰু বন্যপ্ৰাণীসমূহক সংৰক্ষণ কৰাটো আমাৰ প্ৰধান কৰ্তব্য। এইবাৰ 3 নম্বৰটো দিয়া আছে খালী ঠাই পূৰ কৰা। এতিয়া মই তোমালোকক ইয়াতে খালী ঠাইকেইটা পূৰ কৰি দিছোঁ, তোমালোকে ইয়াৰ পৰা লিখি ল'বা। ক নম্বৰৰ খালী ঠাইখিনিত বহিব জলবায়ু, খ নম্বৰৰ খালী ঠাইখিনিত বহিব 4টা, গ নম্বৰৰ খালী ঠাইখিনিত বহিব প্ৰথম, খ নম্বৰৰ খালী ঠাইখিনিত বহিব দক্ষিণ পশ্চিম মৌচুমী বতাহ, ঙ নম্বৰৰ খালী ঠাইখিনিত বহিব 17খন, প্ৰথম 6 নম্বৰ খালী ঠাইখিনিত বহিব এশিঙীয়া গড় আৰু দ্বিতীয় 6 নম্বৰ খালী ঠাইখিনিত বহিব দীঘল। তোমালোকে ইয়াৰ পৰা এইকেইটা খালী ঠাই ইয়াৰ পৰা পূৰ কৰি ল'বা। এইবাৰ 4 নম্বৰটো দিয়া আছে শুদ্ধ উত্তৰটো বাছি উলিওৱা। এতিয়া ক নম্বৰ প্ৰশ্নটো দিয়া আছে পৃথিৱীৰ ভিতৰত সৰ্বোচ্চ বৰষুণ হোৱা ঠাইখন হ'ল। এতিয়া শুদ্ধ উত্তৰটো হ'ব 2 নম্বৰ মৌচিনৰাম। তাৰপিছত খ নম্বৰটো দিয়া আছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান অসমৰ কোন জিলাত অৱস্থিত। এতিয়া শুদ্ধ উত্তৰটো হ'ল 1 নম্বৰ গোলাঘাট। তাৰপিছত গ নম্বৰটো দিয়া আছে এবছৰত একোবাৰকৈ নিজৰ পাত সলোৱা উদ্ভিদবিধ হ'ল। এতিয়া শুদ্ধ উত্তৰটো হ'ব 1 নম্বৰ পৰ্ণপাতী। তাৰপিছত খ নম্বৰটো দিয়া আছে উদ্ভিদে এৰি দিয়া গেছবিধৰ নাম হ'ল। এতিয়া শুদ্ধ উত্তৰটো হ'ব 2 নম্বৰ অক্সিজেন। তোমালোকে ইয়াৰ পৰা এই উত্তৰকেইটা লিখি ল'বা। এইবাৰ 5 নম্বৰ প্ৰশ্নটো হ'ল সমভূমি অঞ্চলৰ কৃষি আৰু পাহাৰীয়া অঞ্চলৰ কৃষিৰ মাজত কি কি পাৰ্থক্য আছে লিখা। এতিয়া মই তোমালোকক উত্তৰটো লিখি দিম। 5 নম্বৰ উত্তৰ সমভূমি অঞ্চলৰ কৃষি আৰু পাহাৰীয়া অঞ্চলৰ কৃষিৰ মাজত থকা পাৰ্থক্যবোৰ হ'ল ক নম্বৰ সমভূমি অঞ্চলত কৃষিভূমিৰ পৰিমাণ বেছি, আনহাতে পাহাৰীয়া অঞ্চলত কৃষিভূমিৰ পৰিমাণ কম। খ নম্বৰ পাৰ্থক্যটো হ'ল সমভূমি অঞ্চলৰ মাটি সাৰুৱা হোৱা বাবে ইয়াত শস্যৰ উৎপাদন ভাল হয়, আনহাতে পাহাৰীয়া অঞ্চলৰ মাটি সাৰুৱা নহয় বাবে ইয়াত শস্যৰ উৎপাদন ভাল নহয়। গ নম্বৰ পাৰ্থক্যটো হ'ল সমভূমি অঞ্চলত প্ৰতি বছৰে একেখিনি কৃষিভূমিতেই খেতি-বাতি কৰা হয়, আনহাতে পাহাৰীয়া অঞ্চলত বেলেগ বেলেগ ঠাইত হাবি জংঘল কাটি নতুনকৈ কৃষিভূমিৰ সৃষ্টি কৰা হয়। খ নম্বৰ পাৰ্থক্যটো হ'ল সমভূমি অঞ্চলৰ কৃষিকাৰ্য সহজসাধ্য, এই অঞ্চলত ঝুম খেতি কৰা নহয়, আনহাতে পাহাৰীয়া অঞ্চলৰ কৃষিকাৰ্য যথেষ্ট কষ্টসাধ্য, এই অঞ্চলত পাহাৰৰ হাবি জংঘল চাফা কৰি ইয়াত ঝুম খেতি কৰা হয়। ঙ নম্বৰ পাৰ্থক্যটো হ'ল সমভূমি অঞ্চলত নদ নদীৰ পানীয়ে পলস পেলাই কৃষিভূমিসমূহ সাৰুৱা কৰে, আনহাতে পাহাৰীয়া অঞ্চলত হাবি জংঘল কাটি সেইবোৰত জুই জ্বলাই মাটি সাৰুৱা কৰা হয়। ইয়াতে মই তোমালোকক 5টামান পাৰ্থক্য লিখি দিছোঁ, তোমালোকে ইয়াৰ পৰা 3টামান পাৰ্থক্য লিখিলেই হ'ব। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজিৰ ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ। তোমালোকে যদি ভিডিঅ'টো ভাল পালা এটা লাইক কৰিবা আৰু মোৰ চেনেলটো যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা। ধন্যবাদ।